শংকৰ মাধৱ সেৱা কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ শ্ৰী শ্ৰী বেলগুৰি সাহা সত্ৰত গুৰু পূৰ্ণিমা আৰু সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদযাপন। ধেমাজিৰ এজন আৰক্ষী কনিষ্টবল বাবুল বৰা। সাংস্কৃতিক সাধক এইজন বাবুল বৰাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে শংকৰ মাধৱ সেৱা কেন্দ্ৰ নামৰ এক সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। কণ কণ শিশুসকলক গুৰুজনৰ প্ৰদৰ্শিত পথেৰে আগুৱাই নি এক সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে গঠন কৰা এই শংকৰ মাধৱ সেৱা কেন্দ্ৰ ইতিমধ্যে ধেমাজি জিলাখনত এক সত্ৰীয়া সাংস্কৃতিক বিপ্লৱ সূচনা কৰিবলৈ সক্ষম হৈছে। এই শংকৰ মাধৱ সেৱা কেন্দ্ৰৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজিৰ শান্তিপুৰস্থিত শ্ৰী শ্ৰী বেলগুৰি সাহা সত্ৰত অনুষ্ঠিত কৰে মাহেকীয়া দেওবৰীয়া চৰা, গুৰু পূৰ্ণিমাৰ লগতে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। পুৱা ৫ বজাৰ পৰা বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, শৰাই স্থাপন, নাম প্ৰসংগ, ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ অন্তত আৰম্ভ হয় সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। কণ কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য, ভোৰতাল নৃত্য, গায়ন বায়ন প্ৰদৰ্শন, বৰগীত পৰিৱেশন, দিহানাম পৰিৱেশন আদি সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি গুৰু পূৰ্ণিমা উপলক্ষে সমবেত হোৱা বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা গুৰুসকলক সম্বৰ্ধনা জনোৱাৰ পিছত সমাজ গঠনত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ ভূমিকা শীৰ্ষক বিষয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰখন উদ্বোধন কৰি ধেমাজি জিলা সত্ৰ মহাসভাৰ নৱনিৰ্বাচিত সম্পাদক বনমালী মহন্তই। সঞ্চালনা কৰে জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি যদুমণি গোস্বামীয়ে। জিলা সত্ৰ মহাসভাৰ সভাপতি বনমালী গোস্বামী, বেলগুৰি সত্ৰ সত্ৰাধিকাৰ মনীন্দ্ৰ নাৰায়ণ গোস্বামী, অনিল শৰ্মাকে ধৰি কেইবাগৰাকীও আলোচকে গুৰুজনাৰ প্ৰচাৰিত ধৰ্মৰ ওপৰত বিচিত্ৰ আলোকপাত কৰে। শংকৰ মাধৱ সেৱা সমিতিয়ে আমাৰ বেলগুৰি সত্ৰত যি আধ্যাত্মিক দিশত শিশুসকলক লৈ পেলাই আজি গুৰু পূৰ্ণিমাৰ দিনা, পবিত্ৰ পূৰ্ণিমাৰ দিনা যি অনুষ্ঠান পাতিলে, মই জয়তে মই শংকৰ মাধৱ সেৱা সমিতি এই বালকসকলক লৈ আগবাঢ়ি যোৱা বৰা ডাঙৰীয়ালৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু এনেকৈ ধৰণে শিশুসকলক লৈ পেলাই শংকৰ মাধৱ দুইজনা গুৰুৰ নীতি আদৰ্শৰে মানে চলি যাব পৰা এখন সমাজ ঠিক কৰি লোৱাটো এই অতি আদৰ্শমূলক ব্যৱস্থা। যিহেতু শিশুসকলে আগলৈ এইবিলাক শিকি মেলি একোখন সমাজ চলাব লাগিব আৰু সৰুৰ পৰাই তেওঁলোকক গঢ় দি লৈ যোৱাটো এইটো বৰ ডাঙৰ কথা। মই সেইকাৰণে আজি গুৰু পূৰ্ণিমাৰ দিনাখন মই শিশুসকলক তথা সকলো ৰাইজক সত্ৰৰ পৰাই মই আশীৰ্বাদ জনাইছোঁ। গুৰু আশীৰ্বাদ হ'লে ভগৱন্তৰ পূৰ্বে কৃপা কৰে বুলি কৈছে। সেইকাৰণে আজি এইখন শংকৰ মাধৱৰ দেশ, শংকৰদেৱ মাধৱদেৱৰ নীতি আদৰ্শ আমি সকলো চলিব লাগিব। আৰু সেইকাৰণে আজি এই অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাম প্ৰসংগ, ভাগৱত পাঠ আৰু এখন ধৰ্মীয় সভা আৰু সকলো আয়োজন হ'ল। আৰু এই শিশুসকলে যি নৃত্য প্ৰদৰ্শন কৰিলে, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য, কৃষ্ণ আৰু এনেকৈ ধৰণে আপোনাৰ আইসকলৰ দিহানামকে ধৰি সকলোখিনি কাৰ্যসূচীত সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰি যেনেকৈ ধৰণে দিনটো পাৰ কৰিলে, আজি সেইকাৰণে মই সকলো ৰাইজক ধন্যবাদ আশীৰ্বাদ জনাইছোঁ। বিজুৰ এই সত্ৰ সমাজ উত্তৰ ধেমাজি বিষ্ণুপুৰ সমাধান এই তিনিখন আঞ্চলিকৰ কাৰণে আমি গভীৰভাৱে গাইডলাইন যোৱাৰ কিন্তু সকলো বেংকৰ কাৰণে তেওঁলোকে বহিছিল ৫০ জনৰ শিশু
প্ৰতিষ্ঠা কৰা হৈছিল। এয়া আমাৰ কৃষ্ণৰ যি দেশ খুব পিছপৰা অঞ্চল এয়া, সেয়েহে আমাৰ এয়া বিনামূলীয়া কৃষ্ণ নৃত্যৰ পোচাক পৰিধান কৰিছে আৰু এয়া শান্ত